নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকৰ বাবে কেইবাটাও টেটৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। লগতে যিসকলে DLED B.Ed কৰিছে তেওঁলোকৰ বাবে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব। এইখিনিতে এটা অনুৰোধ, যিসকলে আমাৰ চেনেলটোত আজি নতুনকৈ আহিছে তেওঁলোকে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কিয়নো আমাৰ চেনেলত টেট, DLED B.Ed আৰু শিক্ষা সম্বন্ধীয় লগতে ADRE প্ৰিপেৰেশ্যন সম্বন্ধীয় ভিডিঅ'সমূহ দি থকা হয়। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ইতিমধ্যে DEE LPUPৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে, যোৱা 6 ছেপ্টেম্বৰ তাৰিখৰ পৰা 25 ছেপ্টেম্বৰ তাৰিখলৈকে যি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ আছিলে, কালচাৰেল, স্পৰ্টছ আৰু NCCৰ সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে। আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ থকাৰ সময়ত যিসকলে এবচেণ্ট আছিলে, যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ অৰ্থাৎ কালচাৰেল, স্পৰ্ট আৰু NCCৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো ডেটত কৰা নাছিলে, 6 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত কৰা নাছিলে, তেওঁলোকৰ বাবে আকৌ এটা লাষ্ট চান্স দিছে DEE। DEE 5 অক্টোবৰ 2024 তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। তেওঁলোকৰ যি কনফাৰেঞ্চ হল তাতেই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু লগতে যিসকলে 6 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি সময়মতে তেওঁলোক যাব পৰা নাছিলে, সেই সময়মতে যাব নোৱাৰাৰ তেওঁলোকে উপযুক্ত কাৰণ দৰ্শাব লাগিব বা উপযুক্ত ৰিজনটো তেওঁলোকে ক'ব লাগিব। এইটোৱে আছিলে DEEৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লগা আছিলে তেওঁলোকক আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। যিসকলে DEE LPUPৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনত অংশগ্ৰহণ কৰিছিলে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। অৰ্থাৎ যিসকলে টেট পাছ কৰি থৈছিল তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ, তেওঁলোকক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'ৰ দ্বিতীয় গুৰুত্বপূৰ্ণ কথা। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে DEE LPUPৰ যিটো বিজ্ঞাপনৰ ভেৰিফিকেশ্যন হৈ আছে, ইয়াৰ যিটো জেনেৰেল ডকুমেণ্ট ভেৰিফিকেশ্যন, সকলোৰে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কেতিয়া হ'ব? সকলোৰে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো পূজাৰ পিছতেই হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আৰু পূজাৰ পিছতেই অক্টোবৰৰ লাষ্ট আৰু নৱেম্বৰৰ ফাৰ্ষ্টত যিখন মেৰিট লিষ্ট, সেই মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। নেক্সট কথাটো হ'ল, এটা DEE তৰফৰ পৰা LPUPৰ বাবে আৰু এটা বিজ্ঞাপন ওলোৱাৰ কথা আছিলে। সেই বিজ্ঞাপনটো কেতিয়া প্ৰকাশ পাব? সেই বিজ্ঞাপনটো এই প্ৰথম বিজ্ঞাপনটোৰ যিটো ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ পিছতেই এই দ্বিতীয় বিজ্ঞাপনটো প্ৰকাশ পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। কিয়নো যিটো প্ৰথম বিজ্ঞাপনত যিসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব, যিসকলৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব, তেওঁলোকৰ ফাইনেলটো হোৱাৰ পিছতে দ্বিতীয় বিজ্ঞাপনটো প্ৰকাশ পাব। তেতিয়াহে দ্বিতীয় বিজ্ঞাপনটোত বাবে প্ৰথম বিজ্ঞাপনটোত যিসকলে সুবিধা নাপাব, তেতিয়া দ্বিতীয় বিজ্ঞাপনটোত সেইসকল কেণ্ডিডেটে সুবিধা পাব। আৰু সেইটো কথা আমাৰ শিক্ষামন্ত্ৰী মহোদয়েও আৰু মুখ্যমন্ত্ৰী মহোদয়েও কৈছিলে, যিসকলে প্ৰথম বিজ্ঞাপনটোত নিযুক্তি লাভ নকৰিব তেওঁলোকে দ্বিতীয় বিজ্ঞাপনটোত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু তেওঁলোকৰ নিযুক্তি হ'ব 10 মে তাৰিখে 2025 চনৰ। সেয়েহে দ্বিতীয় বিজ্ঞাপনটো প্ৰথম বিজ্ঞাপনটোৰ যিখন ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ পিছত দ্বিতীয় বিজ্ঞাপনটো প্ৰকাশ পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আৰু দ্বিতীয় বিজ্ঞাপনটোৰ বাবে যিসকলে আগন্তুক হ'বলগীয়া ডিচেম্বৰৰ যিটো CTET পৰীক্ষা দিব, তেওঁলোকৰ বাবেও সুবৰ্ণ সুযোগ আহিব পাৰে দ্বিতীয় বিজ্ঞাপনটোত। তেওঁলোকেও সেই বিজ্ঞাপনটোত অংশগ্ৰহণ কৰিব পৰা যথেষ্টখিনি সম্ভাৱনা আছে। সেয়েহে সেইসকলে সেই বিজ্ঞাপনটোৰ বাবে বিশেষ প্ৰস্তুতি চলোৱাৰ দৰকাৰ আছে। সেয়েহে আপোনালোকে যিমান পাৰে ভিডিঅ'টো যিসকলে DLED B.Ed কৰিছিলে, আপোনালোকৰ ভাইটি, ভণ্টি, বন্ধু, বান্ধৱী তেওঁলোকক শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে এই কথাখিনি গম পায়। এই কথাখিনি গম পালে তেওঁলোকে বহু পৰিমাণে উপকৃত হ'ব। এয়াই আছিলে আজিৰ ভিডিঅ'টোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।